গাইজ নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মই আকৌ এটি নতুন ভিডিঅ'ত। আৰু আজি বনাবলৈ লৈছোঁ আমি কঁঠালৰ মুচি আৰু লগত মাংস দি বনাম আজি। চ' কেনেকুৱা ভিডিঅ'টো চাই থাকক, কেনেকৈ বনাওঁ সকলো দেখাম। এতিয়া অলৰেডি কাটি কৰি আজৰি, আৰু যিসকল মোৰ চেনেলত নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, কেনেকৈ বনাওঁ সকলো দেখাম। আৰু এতিয়া মই অলৰেডি কাটি কৰি আজৰি, কঁঠালৰ মুচি কেনেকৈ বনাওঁ দেখাম। এতিয়া চাই থাকক ভিডিঅ'টি। আৰু কেনেকৈ কাটিছিলোঁ, কি কৰিলোঁ নেদেখুৱালোঁ, সকলো জানেই। আৰু এতিয়া আমি কুকাৰত দি বইল কৰি লৈছোঁ। প্ৰথমতে 4-5টামান হুইচেল মৰাই এতিয়া হৈ গ'ল। এতিয়া আমি ভাজিম। আৰু এইফালে আমি মাংস কেইডোখৰমান ভাজি আছোঁ। এনেকৈ কেনেকৈ বনাই আছোঁ আমি তো দেখুৱাই যাম। সকলোবোৰ ভিডিঅ' চাই যাওক আপোনালোকে শেষলৈকে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আমি একেবাৰে চিম্পুলকৈ বনাইছোঁ, মছলা জাতীয় বস্তু ব্যৱহাৰ কৰা নাই। এনেকৈ খাবলৈও টেষ্টি হয়। আৰু এইফালে মই এতিয়া পানী দি দিছোঁ। পানী মই যিখিনি বইল কৰিবলৈ লৈছিলোঁ সেইখিনি ব্যৱহাৰ কৰিছোঁ। এক্সট্ৰাকৈ পানী নাই দিয়া। এতিয়া চব্জি ৰেডি হৈ গ'ল, এতিয়া খাব লাগে। আৰু ভিডিঅ'টো সকলোৱে চাই ভাল পাব বুলি আশা কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহিছোঁ আকৌ এটি নতুন ভিডিঅ'ত পুনৰ লগ হ'ম।